প্ৰকৃতিৰ বুকুত এতিয়া তেচিৰঙী পলাশ শিমলু ফুলাৰ বতৰ আৰু ফাগুনে আনে লিগাঙৰ বতৰ যিহেতু লিগাঙলৈ আৰু বেছি দিন নাই লিগাঙৰ বাবে বৃহত্তৰ মিচিং জনজাতিসকলে ইতিমধ্যে তেখেতলোকৰ প্ৰস্তুতি আখৰা আৰম্ভ কৰিছে আমি এটা আখৰাস্থলীত আছোঁ লিগাঙৰ আখৰা মই আখৰাৰ প্ৰথমে দৃশ্য দেখাবলৈ বিচাৰিছোঁ এই সামগ্ৰিক দৃশ্য দেখাইছোঁ এয়া হৈছে ধেমাজি মিংমাংৰি একাংশ জীয়ৰী বোৱাৰীয়ে লিগাঙৰ বাবে প্ৰস্তুতি যাক আখৰা বুলি কোৱা হয় এই আখৰাৰ দৃশ্য দেখাই আছোঁ এয়া সকলোৱে এনেধৰণে বালক যুৱক যুৱতী সকলোৱে লিগাঙৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে এয়া আখৰাস্থলীত আছোঁ আমি ধেমাজিৰ অন্যতম সাংস্কৃতিক স্থলী মিংমাং বদতি দৃশ্য আমি দেখাই আছোঁ এনেধৰণে সকলোৱে লিগাঙৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে এই দৃশ্য আমি দেখাই আছোঁ যেহেতু জীয়ৰী বোৱাৰী সকলোৱে আছে আমি এগৰাকী মহিলাৰ ওচৰত যাব বিচাৰিম ইমান সুন্দৰকৈ আপোনালোকে নাচি আছে এইটো কি নাচি আছে নৃত্য নাচি আছে কি নৃত্য আমি এবাৰ অনুৰোধ জনাম আপোনাক এটি গীত গাবৰ বাবে গন্দ্ৰৌ গণ কলানা গন্দ্ৰৌ গণ কলানা উৰায়া পংকুৰপ গগেলা পুংচং আনি লিগাং লং আদনা গুমৰাং মাক সংস দুবন উৰা পংকুৰ লিগাং লং আসনাই Rami jamin podata kankanoi jisul guyo gamadang asinotel dudapa kayumno jar subiyo gamalang yayo yanam popida takpunda tapumonom kanana oinok jar subinamde anoi susandeyam donana এয়া হৈছে ঐনিতমৰ সুৰ আৰু যিহেতু গুমৰাগ চৌমান এনেধৰণৰ গীত তেখেতলোকে আখৰা চলাই আছে মই এগৰাকী লোক হয় আপোনাৰ যিহেতু আপুনি এগৰাকী সচেতন লোক ইয়াতে আখৰা আৰম্ভ চলিছে আখৰা গৃহত দেখা গৈছে যে এতিয়া ফাগুন আহিছে ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা লিগাং আৰম্ভ হ'ব বেছি দিন নাই আৰু কেনেকুৱা প্ৰস্তুতি কি বনোৱা হয় কি এতিয়া আখৰা চলি আছে নহয় আমি ফাগুন মাহৰ প্ৰথম বুধবাৰ আমাৰ লিগাং হয় গতিকে এই লিগাঙৰ কাৰণে আজি আমাৰ পৰা আপঙৰ কাৰণে নগিনা আপঙৰ কাৰণে আমি পিঠা প্ৰস্তুত কৰিছোঁ আৰু অতিথিসকলৰ কাৰণে আমি পৰা আপঙৰ লগত চাইমদ যিটো কয় পৰা আপৰ লগত আমি অতিথিক আদৰি লোৱা হয় আৰু আমাৰ অৰ্থ বুলি কয় যিটো ৰিবিগাছং আমি তৈয়াৰ কৰিছোঁ আমাৰ বোৱাৰীসকলে জীয়ৰীসকলে এতিয়া ৰিবিগাছং তৈয়াৰ কৰিছে আৰু আমাৰ নগিনা আপং পৰা আপঙৰ কাৰণে আমি যিমানখিনি অতিথি আহিব তেখেতসকলক আমি নগিনা আপঙৰ পৰা পৰা আপৰ লগত আমি আদৰি লোৱা হয় গতিকে আমি অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে আহিব আমাৰ লিগাঙৰ দিনা গতিকে আমাৰ লিগাঙৰ দিনা আহি পেলাই লিগাঙৰ এয়াজ কমচে কম লিগাঙৰ টিচটো আপোনালোকে চাই ল'ব আমি সেইদিনা আমাৰ শুকান মাছ আৰু গেৰেকইং বুলি কয় গেৰেকইঙৰ লগত নামচিং এইবিলাক আমি প্ৰস্তুত কৰি পেলাই কিবা মাটিমাহৰ লগত মাংস বা মাছ বনাই পেলাই ৰাইজক খোৱা হয় আৰু এইদিনা আমাৰ প্ৰথম কিবা এক নম্বৰ বস্তুটো হৈছে আমাৰ কিবাটো যে পুৰাং আপিন বুলি কয় যিটো বৰা চাউলৰ লগত আমি তৈয়াৰ কৰা হয় বৰা চাউলৰ লগত তৈয়াৰ কৰি পেলাই মানে পাতত বান্ধি পেলাই আমি পুৰাং আপিনটো ৰাইজক বিতৰণ কৰা হয় গতিকে সকলো সামগ্ৰী এতিয়া আমি প্ৰস্তুত কৰিছোঁ মই এই দৃশ্য দেখাইছোঁ সামগ্ৰিক দৃশ্য দেখাই আছোঁ এয়া প্ৰস্তুতি আখৰা এয়া হৈছে মিংমাঙৰ মিংমাং বদতি গাঁৱৰ ডেকা জীয়ৰী মহিলা পুৰুষ সকলোৱে আখৰা চলাই আছে আখৰা গৃহত দেখা গৈছে তেখেতলোকে কিছু সংখ্যক যুৱক যুৱতীসকলে এনেধৰণে তেখেতলোকৰ যি আচলতে সাজপাৰ পৰিধান কৰিছে নিশ্চয় আমি তোমালোকে কি নাচিছা ক'ব পাৰিবা কি নাচিছা গুমৰা নাচিছা এই ড্ৰেছটো কি বুলি কয় জানা ৰিবিগাছং কৈছোঁ এয়া মিংমাং বদতি গাঁৱৰ এইসকলৰ দৃশ্য মই দেখুৱাই আছোঁ আলাক তাৰে গম না ইউমৰাং মানি মুনিয়া দেও আলাক তাৰে গম
না 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 এয়া আছিল মিংমাং বদতি গাঁৱৰ যুৱক যুৱতীসকলৰ লিগাঙৰ আখৰা মই আগতে কৈছিলোঁ প্ৰকৃতিৰ বুকুত যেতিয়া তেজৰঙী পলাশ শিমলু ফুলে ফাগুন যেতিয়া আহে ফাগুনৰ প্ৰথম বুধবাৰটো বাছি লয় আৰু লিগাং মানে তেখেতলোক কৃষিজীৱী এটা উৎসৱ আৰু এই উৎসৱত তেখেতলোকে লিগত বা যি আচলতে বীজ ৰোপণ কৰা হ'ব ফাগুনৰ প্ৰথম বুধবাৰে এয়া হৈছে তেখেতলোকৰ পৰম্পৰাগত লিগাঙৰ তাৎপৰ্য